কিছুমানে এই বিধায়কৰ বিৰুদ্ধে কৈছে আৰু কথাটোও হয় যে আমি মোকে ধৰি কেইজনমান মহিলা ইয়াতে জিকি আহা আমি বিধায়ক নাথাকিলেও আমি পুৰুষক কিন্তু পৰাজিত কৰি জিকি আহিবৰ কাৰণে সক্ষম হৈছোঁ। কিন্তু আসল কথাটো হৈছে এতিয়া সত্য কথা যে বহুত নাৰী সমাজত এতিয়াও সুবিধাৰ পৰা বঞ্চিত হৈ আছে আৰু সেই কাৰণে এনেকুৱা বঞ্চিত হৈ থকা সুযোগ্য মহিলাবিলাকক আনিব লাগিলে আমাৰ সংৰক্ষণ থাকিব লাগিব আৰু আজি বহু যুগ ধৰি ভাৰতবৰ্ষত মহিলাসকলে নিজৰ কৃতিত্ব প্ৰমাণ কৰিছে। আজি খেলৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, সাহিত্য, কলা, সংস্কৃতি আৰু বৈজ্ঞানিক আমি দেখি আহিছোঁ। আমি সুনীতা উইলিয়ামৰ কথা চাব পাৰোঁ। তেখেতৰ যেনেকৈ নাৰী হৈ পেলাই ইমান ডাঙৰ এটা কাম কৰি আহিছে আৰু তাকে আমি নাৰীৰ যে ধৈৰ্য আৰু নাৰীৰ যে গুণ এইটো আমি মানিব লাগিব। গতিকে আগন্তুক দিনত নাৰী সমাজক আগুৱাই লৈ যাব লাগিলে আমি নাৰীৰ কাৰণে পলিটিকেল বা ৰাজনীতিটো এটা স্থান গ্ৰহণ কৰিবৰ কাৰণে সুযোগটো দিব লাগে। গতিকে মহিলা সংৰক্ষণৰ এই বিধায়কটো নাৰী সমাজক আগুৱাই যোৱাত আৰু সংসদলৈ আহিব পৰাৰ এটা পথ নিৰ্ধাৰণ কৰিব আৰু ইয়ে ভৱিষ্যতত নাৰী সমাজে যাতে বেছিকৈ ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে তাৰে পথ মুকলি কৰিব। মহিলা সমাজে বিভিন্ন সময়ত আমাৰ দেশত স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি আমি যদি ইতিহাস ঘূৰি চাওঁ আমাৰ অসমতো কনকলতা ডাঙৰীয়ানী আৰু মূলা গাভৰু আৰু সতী জয়মতীহঁতৰ উদাহৰণ আমি দেখিব পাৰিছোঁ যে ইহঁতৰ বনাই যোৱা এইখন অসমত আজি ইমানলৈকে আহি পাইছে যে আমি গৌৰৱান্বিত আৰু তেখেতে যিটো আমাক ভেটি বনাই গৈছে আজি অসম এইখন পৰ্যায়ত আহি পাইছে যে আমি ইমান বিকাশৰ ফালে আগবাঢ়ি যাব পাৰিছোঁ। গতিকে আমি সেইটো চাই ক'ব লাগিব যে নাৰীয়ে সমাজত বহুত আগুৱাই যোৱাত এটা ডাঙৰ ৰোল প্লে কৰে। গতিকে মই এই বিধায়কক সমৰ্থন কৰোঁ আৰু মই অনুৰোধ জনাওঁ যে এইটো সদনত যিমানবিলাক পাৰ্টীৰ আমাৰ বিধায়কসকল আছে চবে যাতে একেলগে মিলি পেলাই আগন্তুক দিনত মহিলাসকলক শক্তিশালীভাৱে ৰাজনীতিক জীৱনত আগুৱাই যাবৰ কাৰণে সহায় কৰে। ধন্যবাদ।